গাঁৱতে এঘৰত বীৰ নামৰ এজন খেতিয়ক আৰু তাৰ পত্নী মালতী আৰু এটা ল'ৰা আছিল। সি গৰুজনীৰ পৰাই গাখীৰ খীৰাই গাঁৱৰ মানুহক বেচি নিজৰ জীৱন যাপন কৰিছিল। এদিনাখনৰ কথা, হঠাতে তাৰ পুতেক বিমলৰ এটা গম্ভীৰ ৰোগত আক্ৰান্ত হৈছিল। ডক্তৰক দেখুৱাত ডাক্তৰে 20,000 টকা লাগিব বুলি কৈছিল। কিন্তু খেতিয়কে দিব নোৱাৰাত বিমলক ঘৰলৈ ঘূৰাই আনিলে আৰু 20,000 টকা ক'ত পাব তাৰ চিন্তা কৰিব লাগিলে। তেতিয়াই বীৰ ঘৈণীয়েকে আহি তেওঁক ক'লে, হেৰি টকা যোগাৰ হ'লনে? নাই, গাঁৱৰ প্ৰতিখন ঘৰতে টকা কেইটামান ধাৰলৈ বিচাৰিলোঁ, কিন্তু কোনেও দিবলৈ মন নকৰিলে। তেওঁলোকে ভাবিলে, ইমানবোৰ টকা লৈ মই ঘূৰাম কেনেকৈ? আৰু হয়ো, মই ইমান দুখীয়া নিচলা মানুহটোৱেনো কেনেকৈ ইমান টকা ঘূৰাই দিম? সকলোবোৰ এতিয়া ভগৱানৰ ওপৰত। ঘৈণীয়েক মালতীয়ে কথাবোৰ শুনি বৰ দুখ পালে। ৰাতি সুদাই নিকাই ভাত কেইটামান খাই দুয়োটাই শুবলৈ ওলালে। তেতিয়াই ঘৈণীয়েক মালতীয়ে ক'লে, হেৰা, মই পইচা যোগাৰ কৰা উপায় এটা বিচাৰি পাইছোঁ। কি উপায় মালতী? আচলতে এই উপায় মই কৰিম বুলি ভবা নাছিলোঁ, কিন্তু এতিয়া উপায়হীন হৈ পৰিছোঁ বাবেহে। মালতী, কি ক'ব বিচাৰিছা? সোনকালে নোকোৱা কিয়? মানে আমি গৰুজনী বেচি দিওঁ বলক, তেতিয়া আমি 20,000 টকা নহ'লেও 20,000 ওচৰটো পামগৈ। ঠিক আছে, শুই যোৱা, কাইলৈ কি হ'ব দেখা যাব। সেই কথা শুনি ওচৰতে থকা গৰুজনীয়ে ভাবিলে, মোৰ ওপৰলৈ যোৱা সময় আহি পৰিছে। ইমান দিন গৰখীয়া সাৰথি হৈ থিয় দিলোঁ, কিন্তু অৱশেষত এয়াই ফল পালোঁ। সকলোবোৰ এতিয়া ভগৱানৰ ইচ্ছা বুলি ভাবিয়েই গৰুটোৱে নিজৰ অন্তিম সময় আহিছে বুলি ধৰি লৈছিল। কিন্তু গৰুটোৱে ভবা নাছিলে তাৰ সুখৰ সময় আহি পৰিছে। কি সেই সুখৰ সময় জানিবলৈ ভিডিঅ'টো সম্পূৰ্ণকৈ চাব। ৰাতিপুৱা গৰখীয়াই গৰুজনীক লৈ গৰু খোৱা মানুহ মিয়াসকলক বেচিবলৈ নগৰলৈ বুলি যাত্ৰা আৰম্ভ কৰিলে। নগৰলৈ যোৱা বাটতে এখন গম্ভীৰ হাবি পাৰ কৰিব লগা হৈছিল আৰু বাটতে সন্ধিয়া হ'বলৈ ধৰিলে। খেতিয়কে ভাবিলে, ইমান ৰাতি আৰু এই গম্ভীৰ হাবিখনৰ পাৰ হ'বলৈও বহুত পথ আছে, আৰু বাটতে বনৰীয়া জীৱ-জন্তু ভয়। ইমানবোৰ সমস্যালৈ আগ নবঢ়াই ভাল। ৰাতিটো এনেদৰে ইয়াতে কটাওঁ বুলি কৈ খেতিয়কে গৰুজনীক থৈ অলপ জীয়ালে। ৰাতি বাগৰিল, দিন আহিল। পুনৰ সেই যাত্ৰা আৰম্ভ কৰিলে খেতিয়কে। হাবিৰ মাজতে এজন অচিনাকি মানুহ লগ পালে খেতিয়কে। প্ৰণাম মহাশয়, কোন আপুনি? বাৰু আপুনি যিয়েই নহওক, কিবা কৰি মোক মোৰ ৰাস্তা এৰি দিয়ক। ৰ'বা কৃষক, তুমি ইমান লৰালৰিকৈ ক'লৈ যোৱা? কিবা কৰি ক'ব পাৰিবানে? নিশ্চয়, মোৰ নাম বীৰ। মই হাবিখনৰ মূৰতে থকা গাঁওখনৰ খেতিয়ক। কিন্তু আজি কেইবাদিনৰ পৰা মই মোৰ খেতি কৰিব পৰা নাই, কাৰণ মোৰ ল'ৰাটো গাৰ ভাল নহয় আৰু ডক্তৰক দেখুৱাতে ডাক্তৰে 20,000 টকা লাগিব বুলি কোৱাতে মই মোৰ মৰমৰ গৰুজনীক বেচি তাক চিকিৎসা কৰিম বুলি ভাবিছোঁ। মোৰ ল'ৰা। অঁ, তোমাৰ উদ্দেশ্য মানে গৰু বেচা? সেই বুলি নহয়, কিন্তু এতিয়া উপায়হীন বাবেহে। মই তোমাক 30,000 টকা দিলে গৰুজনীক মোক বেচিব পাৰিবানে? সঁচাকৈ মইতো ভালেই পাওঁ। ইমান দূৰলৈ নগৰলৈ যোৱাতকৈ আপোনাক ইয়াতে বেচিবলৈ পায়। সেই বুলি কৈ খেতিয়কজনে মানুহজনৰ পৰা টকাখিনি লৈ আৰু গৰুজনীক বিক্ৰী কৰি ঘৰলৈ যাত্ৰা কৰিলে। হেল্ল' বন্ধু-বান্ধৱীসকল, ভিডিঅ'টো সকলোৱে সম্পূৰ্ণকৈ চোৱাৰ বাবে ধন্যবাদ।
আৰু আপোনালোকে ইমানলৈকে চালে যিহেতু এইকণো চাই যাওক। আজি এই ভিডিঅ'টোৰ পৰা শিকিবলগীয়া বিষয় এইটোৱে যে আমাৰ মাজত যিকোনো সমস্যা নহওক কিয় সেই সমস্যাৰ সকলোবোৰ সমাধান দি পঠিয়াই ভগৱানে। আৰু ভিডিঅ'টো সম্পূৰ্ণকৈ চোৱাৰ বাবে ধন্যবাদ। আৰু এই ভিডিঅ'টো লাইক, শ্বেয়াৰ আৰু ছাবস্ক্ৰাইব কৰি দিব। জয় আই অসম।